শ্ৰদ্ধাৰ শিক্ষাগুৰুসকল, আমাৰ FLS সন্দৰ্ভত আমাৰ 6 তাৰিখ অৰ্থাৎ 6 মূল্যায়ন, সেই মূল্যায়নত বা যি মূল্যাঙ্কন কাৰ্য, সেই মূল্যাঙ্কন কাৰ্যত যিবোৰ প্ৰশ্ন, সেই প্ৰশ্নবোৰ ইতিমধ্যে আপোনালোকে পাইছে। কিন্তু থুৰতে এই প্ৰশ্নবোৰৰ বিষয়ে সকলো শিক্ষাগুৰুৱে হয়তো ইয়াত মোবাইলত পঢ়ি পেলাই সম্পূৰ্ণৰূপে হয়তো চাবলৈ অসুবিধা পাব পাৰে। গতিকে আমি অকণমান সেই বিষয়টোৰ ওপৰত আলোচনা কৰোঁ বা কেনেধৰণৰ প্ৰশ্নবোৰ হ'ব পাৰে, গতিকে মই তাকে যুগুতাবলৈ চেষ্টা কৰিছোঁ। যিসকলে ভিডিঅ'টো উপকাৰী বুলি ভাবে তেওঁলোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাব। প্ৰথমটোত ইয়াতে দিছে মূল্যাঙ্কনৰ কাৰ্য। শিশুসকল সফল ভাৱ বিনিময়কাৰী হ'ব আৰু শিশুসকলে তাৎক্ষণিক পৰিৱেশৰ লগত সম্পৰ্ক স্থাপন কৰি শিকনত জড়িত হ'ব। মানে এটা চিটুৱেশ্যন তেওঁলোকক ইন দি মিন টাইম দিয়া হ'ব, তেওঁলোকে সেইটো সমাধান কিমান সময়ত কৰিব পাৰিলে সেইটোৰ ওপৰতো কিন্তু আমাৰ এক্সামটো হ'ব বা মূল্যাঙ্কনটো হ'ব। এতিয়া কথাটো হ'ল, আমাৰ ইয়াত দিছে যে ইয়াতে শিকন ফলাফল কি হ'ব। প্ৰশ্ন 1 নম্বৰ প্ৰশ্ন যিটো দিব, তাত শিকন ফলাফলটো হ'ব যে 999 লৈকে সংখ্যা গণনা কৰে বা পঢ়ে বা লিখে আৰু তুলনা কৰে, আৰু প্ৰয়োজনীয় সামগ্ৰী হ'ব সংখ্যাৰ জালি। এতিয়া কথাটো হৈছে কোনে কৰিব সেই কথা, আমাৰ যিটো মূল্যাঙ্কন পদ্ধতিটো কৰিব এগৰাকী ক্ষেত্ৰ অনুসন্ধানকাৰীৰ কথা, অৰ্থাৎ ফিল্ড ভিজিটৰ এজনে যাব, তেওঁ গৈ পেলাই এই কামখিনি বা ক্ৰিয়াকলাপখিনি কৰাব লাগিব। ইয়াতে দিছে সংখ্যাৰ এটা ক্ৰিয়াকলাপ কৰোঁ আহা, অৰ্থাৎ তেওঁ গৈ পেলাই শিশু এগৰাকীক এই ক্ৰিয়াকলাপ এটা কৰোঁ বুলি কৰা বুলি তেওঁলোকক মাতি ল'ব। ইয়াত কিছুমান সংখ্যা আছে, মই তোমাক এটা সংখ্যালৈ আঙুলিয়াই দিম, তুমি সেইটো সংখ্যাটো কি ক'বা, তুমি সাজুনে। মানে পৰিস্থিতিবোৰ এটা পৰীক্ষাসূচক পৰিস্থিতি নহয়, এটা তেওঁলোকৰ লগত শিশু সুলভ অৰ্থাৎ শিশু কেন্দ্ৰিক এটা পৰিস্থিতি গঢ় দি ল'ব লাগিব যে তুমি সাজুনে, ঠিক আছে ইয়াৰ পৰা আৰম্ভ কৰা। এতিয়া প্ৰণোদিতকৰণ অৰ্থাৎ প্ৰম্পট এই সংখ্যাটো কি? টুকা এটা দিছে যে যদি শিশুৱে 5 পৰা 10 ছেকেণ্ডৰ ভিতৰত কোনো সঁহাৰি নজনায় তেন্তে পৰৱৰ্তী সংখ্যাটোলৈ নিৰ্দেশ কৰিব আৰু সুধিব এই সংখ্যাটো কি। অৰ্থাৎ 5 পৰা 10 ছেকেণ্ডৰ ভিতৰত প্ৰথম যিটো আমি প্ৰশ্ন সুধিম বা প্ৰথম যোনটো সংখ্যা আমি তেওঁক আইডেণ্টিফাই কৰিবলৈ দিম, সেই তেওঁ উত্তৰটো দিব পাৰিব লাগিব। যদি পৰা নাই তেওঁক আৰু তাতকৈ বেছি সময় দিয়া নহ'ব, অৰ্থাৎ সৰ্বোচ্চ সময় হৈছে 10 ছেকেণ্ড, তাতকৈ ওপৰত কিন্তু দিয়া নহ'ব। এতিয়া যদি কোনো শিশুৱে ক্ৰমশঃ 4টা সংখ্যা পঢ়িবলৈ অসমৰ্থ হয় বা অশুদ্ধভাৱে পঢ়ে তেন্তে ৰৈ দিব। 4টা যদি কণ্টিনিউৱাছলি পাৰা নাই তেতিয়া কিন্তু আমি ৰৈ দিব লাগিব। এতিয়া ইয়াত দিছে এটা টোকা যে প্ৰত্যেকটো ভুলকৈ কোৱা সংখ্যাক, ইয়াত আমি দেখিছোঁ এটা অব্লিকৰ নিচিনা চিহ্নৰে চিহ্নিত কৰিব। গতিকে অব্লিক মানে কি, যে আমি সংখ্যাটো কাটি দিম, এনেকৈ এটা কাটাৰ নিচিনাকৈ চিহ্ন এটা দিম, আৰু নিজে শুদ্ধকৈ কৰি কোৱা সংখ্যাটোক এটা গোল চিন দিম, যোনটো সংখ্যা শুদ্ধকৈ ক'লে সেইটোক এটা গোল চিন দিম, দি পেলাই এনেকৈ কাটি দিম। আৰু নপঢ়া বা সঁহাৰি নজনোৱা সংখ্যাৰ তলত আঁচ টানিব, যোনটো তেওঁ নপঢ়িলে বা সঁহাৰি নজনালে তাৰ তলত কিন্তু কি কৰিব লাগিব, আঁচ টানি দিব লাগিব। তাৰপিছত এটা সংখ্যাৰ জালি দেখিছে, প্ৰথমতে এটা শাৰী 1, শাৰী 2, শাৰী 3 আৰু শাৰী 4। তো ইয়াতে 2, 4, প্ৰথমটো 2, 4 অৰ্থাৎ এটা অংক বিশিষ্ট, তাৰপিছত 2টা অংক বিশিষ্ট, তাৰপিছত 3টা অংক বিশিষ্ট, আৰু 900লৈকে আমাৰ সংখ্যাবিলাক দিয়া হৈ আছে। আকাংক্ষিত সঁহাৰি কি দিছে, যে মাতৃভাষা অথবা মান্য ভাষাত থকা সংখ্যাৰ নাম অনুসাৰে শিশুটিয়ে সৰবে সংখ্যাটো পঢ়িব পাৰিছে নে নাই। এটা নিৰূপণৰ নিৰ্দেশনা কি বুলি ক'লে, যে শুদ্ধ সঁহাৰিৰ সংখ্যা, যে 16টা, যে আমি ইয়াত চাওক এটা 16টা সংখ্যা, টোটেল সংখ্যা আছে 16টাৰ ভিতৰত তেওঁ কিমানটা শুদ্ধকৈ ক'ব পাৰিলে সেইটো আমি ইয়াতে নোট ডাউন কৰিম। কাৰ্যটো সম্পূৰ্ণ কৰিবলৈ লগা সময়, কিমান সময় লাগিল সেইটো আমি নোট ডাউন কৰিম। এটা হৈছে নিৰূপণৰ ৰুব্ৰিক, অৰ্থাৎ 999 সংখ্যা পঢ়িব পাৰিছে, যদি তেওঁ আটাইকেইটা শাৰীৰ সংখ্যাবোৰ পঢ়িছে, কমেও 12টা শুদ্ধ উত্তৰ দিছে, মানে 16টাৰ ভিতৰত যদি 12টা শুদ্ধ দিয়ে তেতিয়াহ'লে আমি তেওঁক 3 নম্বৰ দিম। যদি 8টা শুদ্ধ দিছে, অৰ্থাৎ 8টা শুদ্ধ মানে কি, প্ৰথমৰ আপোনালোকে দেখিব প্ৰথমৰ 8টা কিন্তু 3টা অংক বিশিষ্ট নহয়, গতিকে 99লৈহে সংখ্যা পঢ়িব পাৰিছে বুলি ধৰি ল'ম, যদিহে প্ৰথমৰ 8টা শুদ্ধকৈ ক'ব পাৰে। তো তেতিয়া আমি দিম 2 নম্বৰ। আৰু 9লৈ সংখ্যা পঢ়িব পাৰিছে, যদি 9লৈ পাৰে অৰ্থাৎ তেওঁ এটা অংক বিশিষ্ট অংকবোৰহে চিনি পায়, তেতিয়াহ'লে আমি 1 নম্বৰ দিম, আৰু যদি একো সঁহাৰি নজনায় তেতিয়াহ'লে 0। এইবাৰ শিকন ফলাফল 2, অৰ্থাৎ প্ৰশ্ন নং 2ত আমি কি দিম, যে 999লৈকে, ইয়াৰ আগতে আমি কৈছিলোঁ যে আইডেণ্টিফাই কৰিব পাৰে নে নোৱাৰে, অৰ্থাৎ চিনি পায় নে নাপায়। এইবাৰ বা তেওঁ সংখ্যাটো ক'ব পাৰিছে নে নাই, বা তেওঁ কিমান সেইটো চিনাক্ত কৰিব পাৰিছে নে নাই। কিন্তু 2 নম্বৰ প্ৰশ্নটো হৈছে গণনা কৰে, পঢ়ে, লিখে আৰু তুলনা কৰে, অৰ্থাৎ তুলনা কৰিব জানিব, কম বেছি, সৰু ডাঙৰ ইত্যাদি। প্ৰয়োজনীয় সামগ্ৰী হৈছে সংখ্যা বৈষম্যৰ জালি।
ইয়াতে পদ ক্ষেত্ৰ অনুসন্ধানকাৰী পদ কথা আন এটা ক্ৰিয়াকলাপ কৰোঁ আহা আকৌ মাতিব তেওঁক ষ্টুডেণ্টগৰাকীক এই ক্ৰিয়াকলাপটোত মই তোমাক কিছুমান সংখ্যা দেখুৱাম তুমি সাজুনে ঠিক আছে আৰম্ভ কৰোঁ আহা মই বিচাৰোঁ তুমি প্ৰত্যেকটো সংখ্যা চাবা আৰু মোক কোনটো ডাঙৰ সংখ্যা ক'বা এখিলা কাগজত সংখ্যাবোৰ লিখি শিশুটিক দেখুৱাব কাগজত আচলতে যিগৰাকী পৰ্যবেক্ষক যাব তেখেতে অনুসন্ধানকাৰীয়ে বহি এখনত বা কাগজ এখিলাত লিখি দিব দুটা সংখ্যা অংক লিখি দিলে 3 আৰু 9 ঠিক আছে শুদ্ধ হৈছে 9টো যদি তেওঁ ডাঙৰ বুলি লিখে তেতিয়াহ'লে শুদ্ধ হৈছে আগবাঢ়ো আহা নেক্সটলৈ দিয়াৰ পিছলৈ আমি গুচি যাম বা তেওঁ অনুসন্ধান কৰে কি নেক্সটলৈ গুচি যাব এতিয়া এই সংখ্যাবোৰলৈ চোৱা এইবাৰ 23 আৰু 16 দিলে যে কোনটো ডাঙৰ যদি 23 টো ডাঙৰ বুলি কয় তেনেহ'লে ঠিকই আছে আগবাঢ়ি যাব লাগিব প্ৰণোদিতকৰণ অৰ্থাৎ প্ৰম্পট বি এতিয়া এই সংখ্যাবোৰলৈ চোৱা কোনটো সংখ্যা ডাঙৰ কোৱা সংখ্যাবোৰ শিশুটিক দেখুৱাব টুকা যদি শিশুটিয়ে কোনো এজোৰত সংখ্যাত 5 পৰা 10 ছেকেণ্ড পৰ্যন্ত ৰৈ যায় তেনেহ'লে পৰৱৰ্তী সংখ্যাজোৰলৈ আঙুলিয়াই দিব মানে 10 ছেকেণ্ড মেক্সিমাম সময় নেক্সটলৈ গুচি যাব লাগিব যদি কোনো শিশুৱে ক্ৰমশ 4টা সংখ্যা পঢ়িবলৈ অসমৰ্থ হয় 4টা টোটালি মানে কন্টিনিউয়াছলি পঢ়িব পৰা নাই বা অশুদ্ধভাৱে পঢ়ে তেন্তে ৰৈ দিব আৰু তেতিয়ালে ৰৈ দিব লাগিব প্ৰত্যেকটো ভুলকৈ কোৱা সংখ্যাক আমি আগৰ দৰে কোৱা অবলিক চিন অৰ্থাৎ কাটি দিব নিজে শুধৰণি কৰি কোৱা সংখ্যাটোক নিজে শুধৰণি কৰি কোৱা সংখ্যাটোক গোল চিন দি পেলাই কাটিব আৰু সহাৰি নজনোৱা প্ৰত্যেকটো সংখ্যাৰ তলত আস্থা নিব এইবাৰ সংখ্যাৰ বৈষম্য জালি দেখিছে আপোনালোকে যে এটা সংখ্যা বিশিষ্ট 1 আৰু 4 তুলনা 7 আৰু 3 তুলনা 15 আৰু 23 তুলনা 34 আৰু 39 তুলনা আৰু একেবাৰে শেষত মানে 3টা অংক বিশিষ্ট সংখ্যাবোৰৰ তুলনা আকাংক্ষিত সহাৰি এটা সহাৰি কি দিব যে সাৰি 1 ইয়াতে 4 7 আছিল 23 আৰু 39 ডাঙৰটো ডাঙৰৰ ফালে লিখিব সৰুটো সৰু ফালে 42তকৈ 78 ডাঙৰ 254তকৈ 390 ডাঙৰ 536তকৈ 965 ডাঙৰ গতিকে এইটোৱে হ'ব তাৰ সহাৰি নিৰূপণৰ নিৰ্দেশনা কি বুলি কৈছে যে শুদ্ধ সহাৰি সংখ্যা 10টা ভিতৰত কেইটা ক'লে আৰু কিমান ছেকেণ্ড লাগিলে সেইটো আমি নোট ডাউন কৰি যাম ইয়াৰ পিছত ৰুব্ৰিক দিছে যে ইয়াৰ ৰুব্ৰিক মানে কি আমি যেটো নম্বৰ দিম আচলতে নিৰূপণৰ ৰুব্ৰিক 999 লৈ যদি সংখ্যাৰ তুলনা কৰে মানে 3-খৰীয়া অংক বা 3টা অংক বিশিষ্ট সংখ্যা যিবিলাক আছে হেতু যদি তুলনা কৰিব শুদ্ধকৈ পাৰিলে 3 নম্বৰ যদি দুটা অংক বিশিষ্ট সংখ্যাবোৰহে তুলনা কৰিব পাৰিছে তেতিয়াহলে 2 নম্বৰ আৰু এটা অংক বিশিষ্ট অংকবোৰহে অনলি তুলনা কৰিব পাৰিছে তেনেহলে 1 নম্বৰ আৰু যদি নোৱাৰিলে তেতিয়াহলে 0 এবাৰ প্ৰশ্ন 3 সংখ্যা আৰু প্ৰক্ৰিয়াটো সংখ্যাৰ 2 বা ততোধিক প্ৰক্ৰিয়া জড়িত 999 ভিতৰত দৈনন্দিন জীৱনৰ সমস্যা সমাধান অৰ্থাৎ যোগ বিয়োগ পূৰণ হৰণ প্ৰক্ৰিয়া ব্যৱহাৰ যোগ আৰু বিয়োগৰ জালি এটো হৈছে প্ৰয়োজনীয় সামগ্ৰী মই তোমাক যোগ আৰু বিয়োগৰ কিছুমান সমস্যা সুধিবলৈ ওলাইছো টুকা ক্ষেত্ৰ অনুসন্ধানকাৰীয়ে সমস্যাবোৰ আঙুলিৰ পৰা পুতললৈ দেখুৱাব মই প্ৰতিটো সমস্যা আঙুলি দেখুৱাম তুমি উত্তৰ দিবা গতিকে এফএলএছত আহিব যিখিনি আমাৰ ইয়াতে যেটো নেকি আমাৰ এটো ডেমো কোৱেশ্চন পেপাৰ এই কোৱেশ্চন পেপাৰৰ লগত ৰিলেটেড কোৱেশ্চনবোৰ হ'ব প্ৰায় আমি জনামতে প্ৰায় 80% কোৱেশ্চন ইয়াৰ লগত মিল থাকিব গতিকে এই কোৱেশ্চন পেপাৰটো আমি শিশুসকলক আগতীয়াকৈ প্ৰেক্টিস কৰাব লাগে টুকা প্ৰথমটো সমস্যা দেখুৱাব ইয়াৰ পৰা আৰম্ভ কৰো তুমি সাজুনে আৰম্ভ কৰো এটা প্ৰণোদিতকৰণ এই সমস্যাটো উত্তৰ কি তুমি সমস্যাটো কাগজত লিখিও সমাধান কৰিব পাৰা আৰু মৌখিকভাৱেও কৰিব পাৰা আমি দুটা অপচন তেওঁলোকক দিম যে কাগজত লিখিও তেওঁলোকে কৰিব পাৰে আৰু মৌখিকভাৱেও কৰিব পাৰে টুকা কোনো শিশুৱে 15 ছেকেণ্ডতকৈ বেছি সময় ৰৈ থাকিলে পৰৱৰ্তী সমস্যালৈ আঙুলিয়াব এবাৰ আমাক কিন্তু 10 ছেকেণ্ড ম্যাক্সিমাম সময় দিয়া নাই ম্যাক্সিমাম সময়টো দিছে 15 ছেকেণ্ড যোগ আৰু বিয়োগ কৰাৰ ক্ষেত্ৰত যোগ আৰু বিয়োগৰ জালি ক্ৰমিক নং যোগ আৰু বিয়োগৰ জালিটি কেইটামান যোগ অংক ইয়াতে 6 ৰ পৰা 5 গলে কিমান 11 যোগ 9 কিমান এই এনেকুৱা প্ৰায় 8টা অংক দিয়া হৈ আছে এই 8টা অংকৰ ভিতৰত আকাংক্ষিত সহাৰি কি হ'ল যে 6 ৰ পৰা 5 গলে 1 11 যোগ 9 20 আমি এইখিনি আকাংক্ষিত সহাৰি অৰ্থাৎ তেওঁলোকৰ পৰা আশা কৰিম কিন্তু এইখিনি আমাৰ হৈ গল এটা প্ৰশ্নবোৰৰ সমাধানৰ কৌশল আমি তেওঁলোকক 3টা ক্লু বা 3টা অপচন দিব পাৰো এটাতকৈ অধিক বিকল্প বাছনি কৰিব পাৰে মানে তেওঁলোকক আমি আঙুলি দি পেলাই গণি পেলাই কৰিবলৈ দিব পাৰো বা চিনৰ সহায়ত অৰ্থাৎ পেন্সিল বা বহিত আস্তানি জানি কৰিবলৈ দিব পাৰো 2 নম্বৰ কাগজ বা পেন্সিল ব্যৱহাৰ কৰিব পাৰো তাৰ পিছত মানসিক অনুশীলন বা তেওঁ যদি মৌখিকভাৱে কৰিব পাৰিছে তেনেকেও কৰিব পাৰে এই 3টা অপচন এটা নিৰূপণৰ নিৰ্দেশনা যে শুদ্ধ সহাৰিৰ সংখ্যা 6টা অংক আছিল 6টাৰ ভিতৰত কেইটা পাৰিলে কাৰ্যটো সম্পূৰ্ণ কৰিবলৈ লগা সময় আৰু কিমান সময় লাগিলে গতিকে এটা অংকত ম্যাক্সিমাম কিমান ছেকেণ্ড দিয়াব 15 ছেকেণ্ড শ্ৰদ্ধাৰ গুৰুসকল এই প্ৰশ্নবোৰ আপোনালোকে নজনা নহয় আপোনালোকে সকলোৱে জানে কিন্তু কথাটো হৈছে আমি অকমান ইয়াৰ ওপৰত এটা
আলোকপাত কৰিবৰ বাবে এই আমি নিজৰ মাজতে আলোচনা বুলি ভাবিয়ে এই প্ৰশ্নখিনি অকণমান আলোচনা কৰিলোঁ। আশা কৰিছোঁ ইয়াৰ ভিতৰতে কিছু শিক্ষকৰ এইটোৰ পৰা অকণ উপকাৰ হ'ব। বহু শিক্ষকে এনেধৰণৰ মোবাইলৰ পৰা পঢ়ি চাবলৈ কিছু কষ্ট পায়, গতিকে তেওঁলোকৰ যাতে অকণমান বস্তুটো সহায় হওক বুলিহে মই আলোচনা এটা ইয়াতে কৰিলোঁ। নিৰ্ণায়ক কিমান নম্বৰ ক'ত দিব যে 999লৈ যোগ আৰু বিয়োগ যদি কৰিব, মানে 3টা অংক বিশিষ্ট সংখ্যা যদি যোগ বিয়োগ কৰিব পাৰিলে, যোগ কৰিব পাৰিছে বা বিয়োগ কৰিব পাৰিছে, তেতিয়াহ'লে 3 নম্বৰ। আৰু 999লৈ সংখ্যাৰ যোগ বা বিয়োগ 4ৰ পৰা যদি 7ৰ পৰা 8টা পাৰিছে তেতিয়াহ'লে 3 নম্বৰ। যদি 4ৰ পৰা 6টা পাৰিলে তেনেহ'লে 4টা পাৰিছে, নতুবা মেক্সিমাম 6টা পাৰিলে তেতিয়াহ'লে 2 নম্বৰ। কিন্তু 6টা ক্ৰছ কৰি গ'লেই যদি 7টা পাৰি গ'ল তেতিয়াহ'লে কিন্তু 3 নম্বৰ। এইবাৰ 999লৈ যদি 1ৰ পৰা 3টা সমস্যা পাৰিলে, মাত্ৰ 3টা অংকহে মেক্সিমাম পাৰিলে বা এটা পাৰিলে তেতিয়াহ'লে 1 নম্বৰ, আৰু যদি একো সঁহাৰি নজনালে তেতিয়াহ'লে 0। এইবাৰ নেক্সট কুৱেশ্যন আহিছিলে সংখ্যা আৰু প্ৰক্ৰিয়াসমূহ সংখ্যাৰ 2 বা ততোধিক প্ৰক্ৰিয়া জড়িত কৰি 999ৰ ভিতৰত দৈনন্দিন জীৱনৰ সমস্যা সমাধান কৰে যোগ বিয়োগ পূৰণ হৰণ প্ৰক্ৰিয়া ব্যৱহাৰ কৰিব লাগে। গাণিতিক শব্দ সমস্যাৰ কাৰ্যপত্ৰ। শ্ৰদ্ধাৰ শিক্ষাগুৰুসকল, আপোনালোকে পাইছিলে যে আমি লাঠি, মুঠা, কাঠি ইত্যাদিৰ সহায়ত কিছুমান শাব্দিক প্ৰশ্ন সমাধান কৰিছিলোঁ। গতিকে ইয়াতে ক্ষেত্ৰ অনুসন্ধানকাৰীয়ে পদকথা, মই এতিয়া তোমাক কেইটামান প্ৰশ্ন সুধিম, তুমি যদি বিচাৰা সংখ্যাবোৰ কাগজত লিখিবা আৰু সমস্যাটো সমাধান কৰিবা। সমস্যাবোৰ সমাধান কৰিবলৈ হাতৰ আঙুলিৰো তেওঁলোকে সহায় ল'ব পাৰা বুলি তেওঁলোকক আমি অপশ্যন দিম। টোকা যে প্ৰতিটো সমস্যা দুবাৰকৈ পঢ়ক, ছাত্ৰ ছাত্ৰীক দুবাৰকৈ পঢ়িবলৈ আমি অপশ্যন দিম, ছাত্ৰ ছাত্ৰীক সমস্যাটো পঢ়িবলৈ নিদিব। টোকা কৈছে কি প্ৰতিটো সমস্যা দুবাৰকৈ পঢ়ক, ছাত্ৰ ছাত্ৰীক সমস্যাটো পঢ়িবলৈ নিদিব। অৰ্থাৎ কুৱেশ্যনটো আমিহে পঢ়ি দিম, ছাত্ৰ ছাত্ৰীয়ে কিন্তু কুৱেশ্যনটো পঢ়িবলৈ আমি কিন্তু অপশ্যন নিদিম, কিন্তু আমিহে পঢ়ি দিম, লাগিলে দুবাৰ পঢ়ি দিম। যেনেকৈ শ্ৰুতলিপি কৈ দিয়ে দুবাৰ তিনিবাৰকৈ, আমি দুবাৰকৈ কৈ দিম মেক্সিমাম, কিন্তু তেওঁলোকক কিন্তু আমি পঢ়িবলৈ নিদিওঁ। তাৰপিছত টোকা দিছে যদি কোনো ছাত্ৰ ছাত্ৰীয়ে সমস্যা এটাত 15 ছেকেণ্ডতকৈ বেছি সময় ৰৈ দিয়ে তেন্তে পৰৱৰ্তী সমস্যাটো পঢ়ি দিয়ক। তেতিয়াহ'লে সেইটো কুৱেশ্যনটোৱে কি হৈ যাব, কেঞ্চেল হৈ যাব, পৰৱৰ্তীটোলৈ যাব লাগিব। গতিকে কেইটামান গাণিতিক সমস্যা দিছে। এটা উদাহৰণস্বৰূপে ৰীতাৰ হাতত 3টা কলম আছে, সুমিতে ৰীতাৰ পৰা এটা কলম ল'লে, ৰীতাৰ হাতত কিমানটা কলম থাকিল, অৰ্থাৎ বিয়োগ এনেধৰণৰে যোগ বিয়োগৰ কেইটামান অপশ্যন, টোটেল ইয়াতে 6টা অংক থাকিব। আমি যিটো শাব্দিক সমস্যা তেনেকুৱা 6টা থাকিব, আৰু এই 6টাৰ উত্তৰবোৰ আকাংক্ষিত সঁহাৰি, অৰ্থাৎ উত্তৰবোৰ এনেকুৱা ধৰণৰ হ'ব লাগিছিল। আৰু সমাধানৰ কৌশল হিচাপে আমি কি অপশ্যন দিম, আঙুলি বা চিহ্নৰ সহায়ত, কাগজ বা পেঞ্চিল ব্যৱহাৰ কৰি মানসিক অনুশীলন বা মৌখিকভাৱেও কৰিব পাৰে। 3টা অপশ্যন আমি তেওঁলোকক দি দিম। 6টাৰ ভিতৰত কিমানটা শুদ্ধ কৰিলে, কিমান সময় লগালে, সেইখিনি আমি নোট ডাউন কৰি ল'ম। আৰু ৰুব্ৰিক হৈছে যে নিৰূপণৰ আমি কেনেকৈ তেওঁলোকক নিৰূপণ কৰিম, যে বাস্তৱ জীৱনৰ পৰিস্থিতিৰ সংখ্যা প্ৰক্ৰিয়াসমূহৰ প্ৰয়োগ চিনাক্ত কৰে আৰু সকলো প্ৰশ্ন শুদ্ধ উত্তৰ দিলে তেতিয়াহ'লে 3 নম্বৰ। আৰু বাস্তৱ জীৱনৰ পৰিস্থিতিৰ সংখ্যাৰ প্ৰক্ৰিয়াসমূহৰ প্ৰয়োগ চিনাক্ত কৰে আৰু 3ৰ পৰা 5টা প্ৰশ্ন উত্তৰ চিনাক্ত কৰা, মানে তেওঁ যে অংকটো যে যোগ হ'ব বা অংকটো যে বিয়োগ হ'ব বা পূৰণ হ'ব সেইটো তেওঁ বুজি পাইছে, কিন্তু কেতিয়াবা কৰিব পৰা নাই, তেওঁ যেনিবা 5টা কৰিব পাৰিলে তেতিয়াহ'লে 2 নম্বৰ। আৰু যদি মাত্ৰ তেওঁ মেক্সিমাম 2টা কৰিব পাৰিলে তেতিয়াহ'লে 1 নম্বৰ, আৰু যদি এটাও নোৱাৰিলে তেতিয়াহ'লে 0। নেক্সট কুৱেশ্যন আছিল 2ৰ পৰা 10লৈ পূৰণৰ তালিকা প্ৰস্তুত আৰু ব্যৱহাৰ কৰে, হৰণৰ তথ্য ব্যৱহাৰ কৰে। অংশ ক পূৰণৰ ছপা জালি, প্ৰয়োজনীয় সামগ্ৰী, অৰ্থাৎ যিটো নেকি পৰ্যবেক্ষকগৰাকীয়ে এইকেইটা বস্তু লগত লৈ যাব লাগিব। কাগজৰ 100ডাল মাৰি বা 20ডালৰ ৰবৰ বেণ্ড, এই ধৰণৰ মানে মুঠা কাঠিৰ ব্যৱহাৰ তেওঁলোকক দিব লাগিব। তাৰ ওপৰত যুগুতাই পেলাই তেওঁলোকক প্ৰশ্ন দিব লাগিব। আহা এটা ক্ৰিয়াকলাপ কৰোঁ, তুমি সাজুনে, বোলে ঠিক আছে আৰম্ভ কৰোঁ। তো কি ক্ৰিয়াকলাপ, পূৰণৰ জালি। এই যে চাওক এটা পূৰণৰ জালি দিয়া হৈছে। প্ৰথমটোত চাওক 1 5 গুণে 5, 1 6 গুণে 6, 1 7 গুণে 7, 1 8 গুণে 8, এইটো তেওঁলোকক বুজাই দিম যে এইখিনি ইয়াত দিয়া হৈ আছে। তাৰপিছত 2ৰ ভাগৰ পূৰণটো আমি নিজে কৰি দিম, যে 2 5 গুণে কিমান হ'ব, বোলে তেওঁলোকৰ লগত অকণ আলোচনা কৰি 2 5 গুণে 10 হ'ব, 2 6 গুণে 12 হ'ব, 2 7 গুণে 14 হ'ব, আমি কৈ দিম। কিন্তু 3 নম্বৰ তেতিয়াহ'লে 3 5 গুণে কিমান হ'ব, 3 6 গুণে কিমান হ'ব, তেওঁলোকে এইটো ফিল আপ কৰিব লাগিব। এটা প্ৰণোদিতকৰণ অৰ্থাৎ প্ৰম্পট। যদি সংখ্যা 1ৰ পৰা 5ৰে পূৰণ কৰোঁ উত্তৰটো হয় 5, আকৌ যদি 1ক 6ৰে পূৰণ কৰোঁ তেতিয়াহ'লে 6, আমি তেওঁলোকক এনেকৈ কৈ গ'লোঁ। ক্ষেত্ৰ অনুসন্ধানকাৰীয়ে 2 নং প্ৰশ্নটো স্তম্ভটো সম্পূৰ্ণ কৰে। আমি 2 নং স্তম্ভ ইতিমধ্যে কৈ গৈছোঁ, ইয়াতে চাই লওক 2 নম্বৰ স্তম্ভ, অৰ্থাৎ এই যে 5 6 7 8 এইকেইটা হৈছে 2 নম্বৰ স্তম্ভ, 10 12 14 16 এইটো 2 নম্বৰ স্তম্ভ, এইটো আমি তেওঁলোকক কৈ দিম। তাৰপিছত
যদি সংখ্যা 2ক 5ৰে পূৰণ কৰোঁ উত্তৰটো 10, আকৌ 6ক পূৰণ কৰোঁ তেতিয়াহ'লে 12, এনেধৰণে তেওঁলোকক বুজাই দিলোঁ। তাৰপিছত উত্তৰবোৰ লিখিতভাৱে বা মৌখিকভাৱেও ল'ব পাৰিব। টোকা যদি কোনো শিশুৱে পূৰণৰ কোনো এটা সমস্যাত 5 ছেকেণ্ডতকৈ অধিক সময় ৰৈ দিয়ে তেন্তে পৰছে। এইবাৰ কিন্তু মেক্সিমাম সময় হৈছে 5 ছেকেণ্ড। আকাংক্ষিত সঁহাৰি পূৰণৰ জালি, গতিকে কি উত্তৰটো কি হ'ব লাগিছিল এইটো আমি সকলোৱে জানো, ইয়াত দি দিছে। তাৰপিছত আছে নিৰূপণ, যে টোটেল 4টা অংক কিমান কৰিলে আৰু কিমান ছেকেণ্ড ল'লে। এইবাৰ নিৰূপণৰ ৰুব্ৰিক কিমান নম্বৰ কেনেকৈ পালে, যে সকলো যদি গোটেইকেইটা যদি শুদ্ধ কৰিছে 3 নম্বৰ, 2ৰ পৰা যদি 3টা কৰিলে তেতিয়াহ'লে 2 নম্বৰ, 1ৰ পৰা এটা পূৰণফল শুদ্ধ কৰিলে তেতিয়াহ'লে 1 নম্বৰ, আৰু সঁহাৰি জনোৱা নাই তেতিয়াহ'লে 0। এইবাৰ আহি গ'ল আকাংক্ষিত প্ৰশ্ন ক্ষেত্ৰ অনুসাৰে পদ কথা। নেক্সট কুৱেশ্যনটো হ'ব শিশুক মাৰিৰ মুঠাসমূহ দেখুৱাব, ইয়াত তুমি ইয়াৰে সৰু সৰু মুঠা কৰিবা। এটা উদাহৰণ লওঁ। উদাহৰণ, এটা মুঠা, এই মুঠাটোত 20ডাল মাৰি আছে, ইয়াৰ পৰা 4ডালকৈ মাৰি লৈ মুঠাতে ভাগ কৰিলে কেইটা মুঠা পাম? 4টা যাব। ঠিক আছে, যদি শুদ্ধ উত্তৰ দিয়ে, যদি শিশুটোৱে উত্তৰ দিব নোৱাৰে, 4ডাল মাৰি লৈ একোটা মুঠা বান্ধা, তেওঁক বান্ধিবলৈ দিম, গতিকে উত্তৰ হ'বগৈ 5। মই বিচাৰিছোঁ যে তুমি তলৰ মাৰিৰ মুঠাকেইটা কেইটা মুঠাত ভগাব পাৰি, মানে আমি এটা তেওঁলোকক কৰাই দিব লাগিব। তেওঁলোকে যদি পৰা নাই, তেওঁলোকক আমি প্ৰেক্টিকেলি ডেমো হিচাপত কৰাই দিব লাগিব। কৰাই দিবলৈ নেক্সট কুৱেশ্যনবিলাক দিব লাগিব। সেই কুৱেশ্যনবিলাক তেওঁলোকে তেতিয়া কৰিব পাৰিলে নে নাই। এতিয়া কথাটো হৈছে আকাংক্ষিত সঁহাৰি হ'ব লাগিছিল কিমান? 5, 5, 6 আৰু 4। ইয়াৰ উত্তৰবিলাক নিৰূপণৰ নিৰ্দেশনা কি? টোটেল 4টা অংক, 4টাৰ ভিতৰত কেইটা কৰিব পাৰিলে আৰু কেই ছেকেণ্ড ল'লে। ৰুব্ৰিক কি? যে প্ৰত্যক্ষভাৱে ভাগ কৰি সকলোবোৰ প্ৰশ্ন উত্তৰ কৰি দিলে, তেওঁলোকে মুঠা কাঠি ব্যৱহাৰ কৰি পেলাই উত্তৰবিলাক যথাযথ উত্তৰ কৰিব পাৰিলে তেতিয়াহ'লে 3 নম্বৰ। পৃথক পৃথক কৌশলৰে যেনে মৌখিকভাৱে মুঠা বান্ধি 2টাৰ পৰা 3টা প্ৰশ্ন উত্তৰ কৰিলে তেতিয়াহ'লে 2 নম্বৰ, আৰু মাৰিবোৰ যদি মুঠা বান্ধি একটা প্ৰশ্ন মাত্ৰ উত্তৰ কৰিব পাৰিলে 1 নম্বৰ, বাকী নহ'লে এটাও নোৱাৰিলে, সঁহাৰি নিদিলে 0। এবাৰ নেক্সট কুৱেশ্যন দিছে হাত, বেগেট আদি অপ্ৰামাণিক। আপোনালোকে ইতিমধ্যে শিক্ষাগুৰুসকল গম পায়, মিটাৰ, চেণ্টিমিটাৰ, কিলোমিটাৰ এইবিলাক হৈছে প্ৰামাণিক, আৰু হাত, বেগেট, ভৰিৰ মাপ এইবিলাক হৈছে অপ্ৰামাণিক। গতিকে অপ্ৰামাণিক একক আৰু প্ৰামাণিক একক। প্ৰামাণিক একক কোনবোৰ? কিলোমিটাৰ, কিলোগ্ৰাম, এইবিলাক লিটাৰ, এইবিলাক হৈছে প্ৰামাণিক একক, বা দৈৰ্ঘ্য ক্ষেত্ৰত দূৰত্ব, ওজন, ধাৰণ ক্ষমতা আদি জোখ কৰে, এইবিলাক হৈছে প্ৰামাণিক। ঘড়ী চাই ঘণ্টা, আধা ঘণ্টা আদি সময় উলিয়াব পাৰিবনে নোৱাৰিব? এই কুৱেশ্যনবিলাক আমি তেওঁলোকক দিম। এতিয়া প্ৰয়োজনীয় সামগ্ৰী কি হ'ব? ঘড়ীৰ ছবি থকা ফ্লাছ কাৰ্ড, ঘড়ীৰ ছবি থকা কাৰ্যপত্ৰ, ছবিত দেখুওৱাৰ দৰে অংশ, স্কেল আৰু পেঞ্চিলৰ ছবি থকা কাৰ্যপত্ৰ কিছুমান আমি তেওঁলোকক লৈ পেলাই কৰাব লাগিব। ক্ষেত্ৰ অনুসন্ধানকাৰী পদ কথা, আমি এটা ক্ৰিয়াকলাপ কৰোঁ আহা, তুমি সাজুনে? ঠিক আছে, আৰম্ভ কৰোঁ আহা। এতিয়া প্ৰণোদিতকৰণ কি? অপশ্যন কি দিম তেওঁলোকক? ঘড়ীটোৱে দেখুওৱা সময়বোৰ কোৱা, তেওঁলোকক আমি ক'বলৈ দিম। ক্ৰম অনুসৰি প্ৰতিটো ঘড়ীৰ ছবি দেখুৱাওক আৰু শিশুটি কিমান সময় হৈছে দেখুৱাই পেলাই সোধক। এই যে ঘড়ীৰ চিনবিলাক দিছে আপোনালোকে দেখিছে, এই ঘড়ীৰ চিনবোৰ প্ৰতিটো শিশুক এক্সট্ৰাকৈ আপোনালোকে বিদ্যালয়ত প্ৰেক্টিছ কৰক, আৰু এনেকৈ ইয়াত কেইটা সময় কেইটা বাজিল তেওঁলোকক আমি দেখুৱাই দিব লাগিব। ইংগিত, ঘড়ীৰ সৰু কাটাডালে আৰু ঘড়ীৰ দীঘল কাটাডালে কি বুজাইছে? আকাংক্ষিত উত্তৰ 7টা 45, 9টা 30, এইখিনি আকাংক্ষিত উত্তৰ। তেওঁলোকে কেইটা দিলে? 3টাৰ ভিতৰত কেইটা শুদ্ধ কৰিলে আৰু কিমান সময় ল'লে আমি নোট ডাউন কৰিম। যদি 3টা ঘড়ীৰ সময় শুদ্ধ কৰি দিলে 3 নম্বৰ, যদি 2টা ঘড়ীৰ সময় শুদ্ধ কৰি দিলে 2, আৰু এটা কৰিলে 1, আৰু এটাও যদি কৰিব নোৱাৰিলে তেতিয়াহ'লে 0। নেক্সট কুৱেশ্যনটোত দিছিলে যে ক্ষেত্ৰ অনুসন্ধানকাৰীৰ পদ কথা। এই আমাৰ কুৱেশ্যনটো দিছে দুডাল, এটা ইয়াত আমাক কি লাগিব? যে তোমালোকক এখিলা কাগজত দেখুৱাম, কাগজখিলাত তুমি এপাত স্কেল আৰু এডাল পেঞ্চিল দেখা পাবা। প্ৰতিডাল পেঞ্চিলৰ দীঘল কিমান ক'ব পাৰিবানে? তেওঁলোকক এই পেঞ্চিলডাল দি স্কেল এপাত ইয়াতে বহুৱাই পেলাই তেওঁলোকৰ দীঘলটো তেওঁলোকক আমি উলিয়াবলৈ দিব লাগিব, যে কিমান চেণ্টিমিটাৰ। এই যিটো প্ৰথমটো কাঠ পেঞ্চিল কিমান চেণ্টিমিটাৰ, আৰু দ্বিতীয়টো যিটো কাঠ পেঞ্চিল কিমান, আৰু তৃতীয়টোৰ কিমান, 3টা। আৰু আকাংক্ষিত সঁহাৰি আমাৰ হ'ব লাগিছিল 10 চেণ্টিমিটাৰ, 3 চেণ্টিমিটাৰ আৰু 2 চেণ্টিমিটাৰ। তেওঁলোকে কেইটা শুদ্ধ দিলে 3টাৰ ভিতৰত, আৰু কিমান সময় ল'লে? তো ইয়াতে দিছে ৰুব্ৰিকবিলাক, যে যদি আটাইকেইটাই শুদ্ধ কৰে 3, যদি 2টা শুদ্ধ কৰে মেক্সিমাম, যদি 1 নং আৰু 3 নম্বৰ প্ৰশ্নটো শুদ্ধ কিন্তু 2 নং যদি অশুদ্ধ, 2 নম্বৰটো যদি ভুল হৈছে তেতিয়াহ'লে 2 নম্বৰ। কথাটো মনত ৰাখিব, ইয়াতে 3টা কুৱেশ্যন দিছে, চাওক, এইটো 1 নম্বৰ, এইটো 1 নম্বৰ, এইটো 2 নম্বৰ, আৰু এইটো 3 নম্বৰ। যদি 2 নম্বৰটো ভুল কৰে, 2 নম্বৰটো ভুল কৰিলে 2 নম্বৰ পাব। আৰু 3 মানে 1 আৰু 3 শুদ্ধ কৰিছে কিন্তু 2 নম্বৰটো ভুল কৰিছে তেতিয়াহ'লে 2 নম্বৰ। পেঞ্চিলডালৰ দিশ গণনা কৰিব পৰা নাই তেতিয়াহ'লে 1 নম্বৰ, আৰু সঁহাৰি জনোৱাই নাই তেতিয়াহ'লে 0 নম্বৰ। তাৰপিছত আছিল যে এটা সম্পূৰ্ণ বস্তুৰ আধা 1/4, 3/4, মানে আমি ভগ্নাংশৰ অংকবোৰৰ ক্ষেত্ৰত 12টা পৰ্যন্ত বস্তু চিত্ৰ গোটত উপস্থাপন কৰা। ইয়াত আমাক প্ৰয়োজনীয় সামগ্ৰী কি লাগিব? কাগজত ছপা চিত্ৰ আৰু পেঞ্চিল। তো পদ কথা, মই তোমালোকক কিছুমান চিত্ৰ দিম, তোমালোকে ৰংগুল কৰিবা।
তো এই চিত্ৰ কিছুমান দিয়া হৈছে চিত্ৰ 1 4টা অংকৰ এটা অংকত ৰং কৰা ইয়াতে 4টা কৈ পাৰ্ট দিছে আৰু 2 নম্বৰটো দিছে 6টা অংকৰ 3টা অংকত ৰং কৰা নেক্সট এনেকৈ দিছে আৰু ইয়াৰ নেক্সটত দিছে 8টা অংকৰ 4টাত ৰং কৰা আকাংক্ষিত সঁহাৰি তেওঁলোকে ৰং কৰিব তলত দিয়া উত্তৰবোৰ নিৰ্দিষ্ট অংশসমূহ উপস্থাপন কৰা এটা উপায়হে মাত্ৰ চিত্ৰ ক 4টাৰে এটা অংশত ৰং কৰা হৈছে ইয়াতে ইত্যাদি উদাহৰণ দিছে তাৰপিছতে চিত্ৰ খ এইটো অপশ্যন দি দিছে শিশুসকলে কেনেকৈ কৰিব পাৰিব এনেকৈ ছেপাৰেট প্ৰথমটোত চাওক ছেপাৰেটকৈ কৰিছে দ্বিতীয়টোত ক্ৰমান্বয়ে মানে ৰেগুলাৰলি কৰিছে তেনেকৈও কৰিব পাৰিব আৰু তাৰপিছৰটো এটা ইয়াতে অপশ্যন দি দিছে তো এইখিনি হৈছে অংকবোৰ তাৰপিছত দিছিলে ক্ষেত্ৰ অনুসন্ধানকৈ পদকথা নেক্সট কুৱেশ্যন কি হ'ব শিশুজনক চিত্ৰৰ কাগজ এখিলা দিয়ক এনেকুৱা কিছুমান ছবি থকা কাগজ আমি দিম চিত্ৰ ক খ ইয়াতে ঘ আৰু উঙ দিছে আৰু ইয়াতে চিত্ৰ প্ৰথম ছ দিছে দি পেলাই তেওঁলোকক সোধা হ'ব যে চিত্ৰ ঘ উঙ আৰু প্ৰথম ছ উত্তৰৰ বাবে নিৰ্দিষ্ট অংশসমূহত ৰং কৰিব পৰা বিভিন্ন উপায় আছে তলত দিয়া উত্তৰবোৰৰ নিৰ্দিষ্ট অংশসমূহৰ উপস্থাপন এটা উপায় দেখুওৱা হৈছে চিত্ৰ ঘ 6টাৰ ভিতৰত 2টা অংশত ৰং কৰা হৈছে এইটো তেওঁলোকে মানে শিশুৱে ক'ব পাৰিব লাগিব 6টাৰ ভিতৰত 4টাত ৰং কৰা হৈছে 2 নম্বৰটোত আৰু 3 নম্বৰটোত 12টাৰ ভিতৰত 5টা অংশত ৰং কৰা হৈছে তো তেওঁ এইখিনি ক'ব পাৰিলে নে নাই যদি পাৰিলে 6টা অংকৰ ভিতৰত 6টাৰ ভিতৰত কেইটা পাৰিলে আৰু মুঠ কিমান সময় ল'লে যদি 5টাৰ পৰা 6টা শুদ্ধ হৈছে 3 নম্বৰ 3টাৰ পৰা 4টা শুদ্ধ হৈছে 2 নম্বৰ এটাৰ পৰা 2টা শুদ্ধ হৈছে 1 নম্বৰ আৰু যদি হোৱা নাই তেতিয়াহ'লে 0 তাৰপিছত আছে চানেকি এবাৰ পেটাৰ্ণৰ অংক আমি আচলতে তৃতীয় শ্ৰেণী হওক বা দ্বিতীয় শ্ৰেণী হওক তেওঁলোকৰ বিশেষকৈ তৃতীয় শ্ৰেণীৰ ক্ষেত্ৰত তেওঁলোকৰ কিছুমান গণিতত থকা চেপ্টাৰ এই চেপ্টাৰবোৰ কিন্তু ইয়াতে সংলগ্ন কৰা হৈছে তেওঁলোকৰ যি নেকি ভগ্নাংশৰ অংক তেওঁলোকৰ এতিয়া চানেকিৰ অংকবিলাকৰ ওপৰতো প্ৰশ্ন ইয়াতে দিয়া হৈছে সংখ্যা পৰিঘটনৰ আকৃতিৰ সৰল চানেকি চিনাক্তকৰণ কৰে সম্প্ৰসাৰণ কৰে আৰু চানেকিৰ নিয়মাৱলী ক'ব পাৰে উদাহৰণ 10ৰ ব্যৱধানত গণনা কৰা মুদ্ৰিত চানেকি প্ৰয়োজনীয় সামগ্ৰী ইয়াত কেইটামান চানেকি দিয়া হৈছে মই তোমাক আকৃতি আৰু সংখ্যাৰ কেইটামান চানেকি দেখুৱাম এটা উদাহৰণ চালে প্ৰথমটো উদাহৰণ চালে প্ৰথমটো গোল বৰ্গ তাৰপিছৰটো কি হ'ব তাৰপিছৰটো হ'ব গোল গতিকে তেওঁ শিশুৱে পাৰিলে নে নাই ক'বলৈ শুদ্ধভাৱে উত্তৰ নিদিয়ে তেলে খালী ঠাইত গোল চিন দিব লাগিব আৰু এটা চানিকলৈ চোৱা উদাহৰণটোত আমি দিছো যে তলত কেইটামান সংখ্যা আছে 6 7 আৰু 9 মাজত কি ৰৈ গ'ল খালী ঠাইত কি হ'ব 6ৰ পিছত 7 7ৰ পিছত হ'ব লাগিছিল 8 শিশুৱে পাৰিলে না নাই এই উক্তিবোৰ পঢ়োতে বাওঁফালৰ পৰা সোঁফাললৈ যাবলৈ নিৰ্দেশ কৰক যদি সংখ্যা শুদ্ধ সংখ্যাটো হ'ব 8 আৰু সংখ্যাটো খালী ঠাইত বহিব যদি শিশুটোৱে শুদ্ধ উত্তৰ নিদিয়ে 6 সংখ্যাটো ইয়াত আছে মোৰ লগে লগে সংখ্যাবোৰ কোৱা প্ৰত্যেকটো সংখ্যালৈ আঙুলিয়াই 6 7 8 9 খালী ঠাইত 8 বহিব এবাৰ আমি তেওঁলোকক বুজাই দিলো প্ৰথমে তেওঁ পাৰা নাই কিন্তু দেই তেওঁ পাৰা নাই আমি কিন্তু তেওঁক এনেকৈ বুজাই দিলো বুজাই দিয়াৰ পাছত নেক্সট আকৌ আমি কুৱেশ্যন দিম এনে ধৰণৰ আমি কুৱেশ্যন দিম নেক্সট চানেকিৰ কেইটামান কুৱেশ্যন দিম যে ইয়াতে প্ৰথমটো এটা এই চিনটো ক'লা ব্লেক কালাৰ পিছত ষ্টাৰ ব্লেক কালাৰ ষ্টাৰ নেক্সটটো কি হ'ব তেনেকৈ ইয়াত কেইটামান অপশ্যন আছে এই অপশ্যনবোৰৰ ভিতৰত কি হ'ব প্ৰত্যেকটোতে তেওঁলোকে আমি ধাৰণা ল'বলৈ দিম আৰু কুৱেশ্যনবোৰ তেওঁলোকক কৰা হ'ব ক্ষেত্ৰ অনুসন্ধানকাৰীৰ পদকথা নেক্সট আৰু এটা দিছে এইবাৰ দিছে এটা অংক যিবোৰ নেকি সংখ্যাৰ লগত জড়িত 18 19 20 নেক্সট কি হ'ব এনে ধৰণৰ কিছুমান অংক দিয়া হ'ব আৰু আকাংক্ষিত উত্তৰবোৰ ইয়াতে দি দিছে কি ৰিজাল্ট হ'ব লাগিছিল আচলতে আৰু এটা নিৰূপণৰ সংখ্যা টোটেল কেইটা অংক হ'ল 8টা আৰু কেইটা পাৰিলে আৰু কিমান ছেকেণ্ড ল'লে নিৰূপণৰ ৰুব্ৰিক কিমান যে 7ৰ পৰা 8টা চানেকি যদি কৰিব পাৰিছে তেতিয়াহ'লে 3 নম্বৰ 4ৰ পৰা 6টা যদি পাৰিছে 2 নম্বৰ 1ৰ পৰা 3টা যদি পাৰিছে 1 নম্বৰ আৰু কোনো সঁহাৰি জনোৱা নাই যদি তেতিয়াহ'লে 0 নম্বৰ আৰু একেবাৰে শেষত এটা প্ৰশ্ন দিছে এটা একক ব্যৱহাৰ কৰি 4 ধৰণৰ তথ্যৰ শ্ৰেণীৰ তথ্য প্ৰদৰ্শনৰ জড়িত সমস্যাৰ সমাধান কৰে আৰু যদি দাগ চিহ্নৰ তালিকা দণ্ডচিত্ৰ বা সচিত্ৰ লেখ গতিকে এতিয়া এনে ধৰণৰ অংকবোৰ তেওঁলোকৰ সিলেবাছত আছেই চিত্ৰখনলৈ দেখুৱাই চিত্ৰখনলৈ ভালদৰে চোৱা আৰু প্ৰশ্নসমূহ উত্তৰ দিয়া এয়া চিত্ৰ দেখিছে এটা চকলেট দিয়া আছে ট্ৰফি দিয়া আছে আৰু মানুহৰ ফেচ দিয়া আছে এইটো এটা চকলেট দিয়া আছে মানুহৰ ফেচ দিয়া আছে ফেচবিলাক ল'ৰা আৰু ছোৱালী মিক্স কৰি দিয়া আছে নেক্সট চকলেট আৰু চকলেটৰ শেপবোৰো কিন্তু বেলেগ বেলেগ চকলেট আছে তাৰপিছতো আইচক্ৰীম আছে তাৰপিছতো কেক আছে মানে কেক কোনে ভাল পায় আইচক্ৰীম কোনে ভাল পায় চকলেট কোনে ভাল পায় আৰু টফি কোনে ভাল পায় কিমানজনে ভাল পায় তাৰপিছতে এই চিত্ৰবোৰ আঙুলিয়াই ওপৰৰ চিত্ৰখনত শিশুসকলৰ নিজৰ পছন্দৰ খাদ্যবোৰ দেখুওৱা হৈছে চকলেট ভাল পোৱা শিশুৰ সংখ্যা কিমান বেছি সংখ্যক শিশুৱে কোনটো ভাল পায় কেক ভাল পোৱা শিশুৰ সংখ্যা কিমান চকলেট ভাল পোৱা ছোৱালীৰ সংখ্যা কিমান কেক ভাল পোৱা ল'ৰাৰ সংখ্যা কিমান টফি ভাল পোৱা ছোৱালীৰ সংখ্যা কিমান আকাংক্ষিত উত্তৰবোৰ ইয়াত দিয়া হৈ আছে 6টা কুৱেশ্যন কেইটা শুদ্ধ কৰিলে আৰু কিমান ছেকেণ্ডত কৰিলে যদি 5ৰ পৰা 6টা শুদ্ধ কৰিলে 3 নম্বৰ 3ৰ পৰা 4টা কৰিলে 2 নম্বৰ আৰু এটাৰ পৰা 2টা কৰিলে
1 নম্বৰ আৰু যদি নকৰিলে 0 গতিকে শ্ৰদ্ধাৰ গুৰুসকল এই প্ৰশ্নখিনি অৰ্থাৎ আমাৰ সিলেবাসৰ কোৱেশ্চনখিনি ইয়াতে সোমাই দিয়া আছে যিসকলে ইতিমধ্যে অংকবোৰ বা এই প্ৰশ্নটো ভালকৈ চালে তেওঁলোকে ভিডিঅ'টো স্কিপ কৰি দিবই পাৰে আৰু যিসকলে চোৱা নাই বা মোৰ ভিডিঅ'টো চাই পেলাই যদি তেওঁলোক অলপ হল উপকৃত হৈছে নিশ্চয়কৈ ভিডিঅ'টো লাইক কৰি শ্বেয়াৰ কৰি দিব যদি ভিডিঅ'টো ভাল পালে তেতিয়াহ'লে এটা কমেন্ট নিশ্চয় কৰিবলৈ জনাব আৰু আপোনালোকক ইমান সময় ধৈৰ্য সহকাৰে চোৱাৰ বাবে ধন্যবাদ জ্ঞাপন কৰিছো ধন্যবাদ